নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি ইণ্ডিয়ান হিষ্ট্ৰী নেক্সট ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো ইণ্ডিয়ান ল্যান্ড ৰেভিনিউ সিস্টেম আজি আমি ডিসকাস কৰিম কমাৰ্শিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ অৰ্থাৎ কৃষিৰ যি বাণিজ্যকৰণ কৰিছিল ব্ৰিটিছসকলে হেতু কেনেদৰে কৰিছিল তাক আমি চাওঁ আহক কমাৰ্শিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ মানে হৈছে কৃষিৰ বাণিজ্যকৰণ ব্ৰিটিছসকলে কৃষিক দুই ধৰণে ভাগ কৰিছিল এটা হৈছে কমাৰ্শিয়েল আৰু আনটো হৈছে ফুড কমাৰ্শিয়েলত আছিলে কটন জুট টোবেকো ওপিয়াম টি এটসেট্ৰা আৰু ফুডত পৰিছিল ৰাইচ এবোৰ জানে আপোনালোকে হুইট বাৰ্লি ইত্যাদি ব্ৰিটিছ সকলে এই ফুড ক্ৰপছতকৈ কমাৰ্শিয়েল ক্ৰপছতে বেছি গুৰুত্ব দিছিল কাৰণ কমাৰ্শিয়েল ক্ৰপছৰ পৰা ব্ৰিটিছ সকলে বহু পৰিমাণে ৰাজহ সংগ্ৰহ কৰিব পাৰিছিল আৰু ব্ৰিটিছ সকলে ভাৰতীয় কৃষকসকলক ফুড ক্ৰপছতকৈ কমাৰ্শিয়েল ক্ৰপছ কৰিবৰ কাৰণে বেছিকৈ জোৰ জবৰদস্তি কৰিছিল কাৰণ ইয়াৰ পৰা ইহঁতে যিটো ৰেভিনিউ পাইছিল সেইটো বহুত হাই আছিল আৰু কমাৰ্শিয়েল ক্ৰপছসমূহ ইহঁতে ইংলেণ্ডলৈ লৈ গৈছিল আৰু ইংলেণ্ডত ইন্ডাস্ট্রিত প্রসেসিং কৰি পুনৰ ইন্ডিয়া বা আদাৰ কান্ট্ৰি সমূহত বিক্ৰী কৰি দিছিল যাৰ কাৰণে ইহঁতৰ ৰেভিনিউ বহুত বাঢ়ি গৈছিল সেইদৰে ব্ৰিটিছসকলে কৃষিসমূহৰ বাণিজ্যকৰণ কৰিছিল আৰু ফুড ক্ৰপছতকৈ কমাৰ্শিয়েল ক্ৰপছত বেছিকৈ গুৰুত্ব দিয়াৰ বাবে ভাৰতীয় লোকসকলৰ লগতে এই কৃষকসকলৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছিল আৰু দিনক দিনে সিহঁতে দৰিদ্ৰৰ ফালে গতি কৰিছিল ইণ্ডিয়ান ল্যান্ড ৰেভিনিউ সিস্টেম আৰু কমাৰ্শিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰৰ ফলত ভাৰতৰ অৱস্থা ইমানে শোচনীয় অৰ্থাৎ ইমানে দৰিদ্ৰ হৈ পৰিছিল যে যাৰ কাৰণে 1943 বেংগল ফেমাইনৰ নিচিনা অৱস্থা হ'ব লগা হৈছিল ফেমাইন শব্দৰ অৰ্থ হৈছে দুৰ্ভিক্ষ এই ফেমাইনৰ ফলতে ভাৰতবৰ্ষত 2,10 লাখ লোক মৃত্যুৰ মুখত পৰিছিল ব্ৰিটিছসকলে ভাৰতীয় লোকসকলৰ ওপৰত ইমানেই অন্যায় কৰিছিল যে যাৰ ফলত বেংগলত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল আৰু এই দুৰ্ভিক্ষতে প্ৰায় 2,10 লাখ লোক মৃত্যুৰ মুখত পৰিছিল ব্ৰিটিছসকলৰ যিটো কলোনিয়েলিজমৰ ৰুল আছিল এটো ইমানেই ভয়ংকৰ আছিল যেতিয়া আপোনালোকে গুগলত সাৰ্চ কৰিব যে বেংগল ফেমাইন 1943 তেতিয়া ইমানেই ভয়ংকৰ দৃশ্য দেখা পাব আপোনালোকৰ নিজৰে বেয়া লাগি যাব সেই দৃশ্যবোৰ দেখাৰ ফলত ব্ৰিটিছৰ প্ৰতি আপোনালোকৰ নিজে নিজে ব্ৰিটিছনা ভাৱ জাগি উঠিব সো আমি নেক্সট আহিছো কমাৰ্শিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰৰ ফলত ভাৰতৰ ইন্ডাস্ট্ৰি কি প্ৰভাৱ পৰিছিল তাক ভালদৰে চাওঁ আহক সাউথ ব্ৰিটিছৰ সময়ত ভাৰতত কিছুমান ইন্ডাস্ট্ৰি আছিল যেনেকে সোল বনোৱা কাৰ্পেট বনোৱা ইত্যাদি উডেন ষ্ট্ৰাকচাৰ বনোৱা সেইবোৰ ইন্ডাস্ট্ৰি আছিল ভাৰতত কিন্তু যেতিয়া ইংলেণ্ডৰ পৰা যিবিলাক ইন্ডাস্ট্ৰিৰ পৰা আহিছিল সেইবিলাক ভাৰতীয় বস্তুবিলাকৰ তুলনাত চিপ আছিল অৰ্থাৎ সস্তা আছিল আৰু কোৱালিটিও ভাল আছিল যাৰ কাৰণে ভাৰতীয় লোকসকলে ভাবিবলৈ ধৰিলে যে এইবিলাক সোল কাৰ্পেট উডেন ষ্ট্ৰাকচাৰ বিলাক বেছি দাম হোৱাৰ বাবে ইহঁতে ব্ৰিটিছৰ সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে যাৰ ফলত ভাৰতীয় যিটো ইন্ডাস্ট্ৰি আছিল হেতু ক্ৰমান্বয়ে নাইকিয়া হৈ পৰিছিল আৰু ব্ৰিটিছৰ ইন্ডাস্ট্ৰিসমূহ বৃদ্ধি হ'বলৈ ধৰিছিল সো এটা নেক্সট পইণ্টটো আহিল যেটো হৈছে এবসেন্স of modern factory ব্ৰিটিছসকলে জানিছিল যে যদিহে সিহঁতে ভাৰতত ফেক্টৰী স্থাপন কৰে তেতিয়া ভাৰতীয় লোককে তাত কৰ্মনিয়োগ কৰিব লাগিব যিটো সিহঁতে বিচৰা নাছিল আৰু যাৰ কাৰণে প্ৰায়বিলাক মডাৰ্ণ ফেক্টৰী ইংলেণ্ডতে স্থাপন কৰিছিল যদিও কোনোবা ভাৰতীয় মডাৰ্ণ ফেক্টৰী স্থাপন কৰে তেতিয়া ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা ইমানেই প্ৰেছাৰ আহে যে ইমানেই কম্পিটিশন হৈ পৰে যে যাৰ ফলত এই ভাৰতীয় লোকে মডাৰ্ণ ফেক্টৰীটো বন্ধ কৰিব লগা হয় অৰ্থাৎ যদি ভাৰতীয়জনে মডাৰ্ণ ফেক্টৰী কৰে তাৰ বস্তুবিলাকৰ দাম যদি 10 টকা ৰাখে তেতিয়া ব্ৰিটিছ সকলে সেই বস্তুটোৰ দাম ৰাখি দিব 9 টকা সো এই ক্ষেত্ৰতো কম্পিটিশন হৈ পৰে সো এনে ধৰণে ভাৰতীয় ইন্ডাস্ট্ৰি সমূহৰ ওপৰত ব্ৰিটিছ পলিচিৰ ইম্পেক্ট পৰিছিল এতিয়া আহিছো থিওৰি অফ ড্ৰেইন অফ ৱেলথ এই থিওৰিটো দিছিল
দাদাভাই নাওৰাজীয়ে। পৰীক্ষা প্ৰশ্ন আহিব পাৰে যে ড্ৰেইন অফ ৱেলথৰ যিটো থিয়ৰী আছিল সেইটো কোনে দিছিলে? দাদাভাই নাওৰাজীয়ে দিছিল। আৰু তেখেতক কি বুলি কোৱা হয়? গ্ৰেণ্ড old man of India আৰু father of Indian nationalism বুলিও কোৱা হয়। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বা ফাদাৰ অফ ইণ্ডিয়ান নেশ্যনেলিজম বুলি কাক কোৱা হয়? আপোনালোকে কোৱেশ্যনৰ এনসাৰ দিব, সেইজন হৈছে দাদাভাই নাওৰাজীক কোৱা হয়। আৰু তেখেতে প্ৰথম ব্যক্তি আছিল যিয়ে ভাৰতৰ দৰিদ্ৰতাৰ ওপৰত মাত মাতিছিল, যিয়ে কৈছিল যে ভাৰতৰ সম্পত্তিসমূহ কিদৰে ব্ৰিটিছলৈ লৈ যোৱা হয়। আৰু তাৰ বাবে তেখেতে লণ্ডনত থাকিয়েই এখন নিউজ পেপাৰ উলিয়াইছিল, আৰু এই নিউজ পেপাৰখনৰ নাম আছিল ইংলেণ্ড ডিউটিজ টু ইণ্ডিয়া। আৰু এখন পাব্লিছ হৈছিল 2 মে 1867। আৰু ইংলেণ্ডছ ডিউটি টু ইণ্ডিয়াতে তেখেতে উল্লেখ কৰিছিল যে ভাৰতৰ সম্পত্তিসমূহ কিদৰে ইংলেণ্ডলৈ গৈ আছে। আৰু তেখেতৰ কিছুমান ইম্পৰ্টেণ্ট কিতাপসমূহ হ'ল পভাৰ্টি and un-British rule in India আৰু commerce of India। সো পৰীক্ষা প্ৰশ্ন আহিব পাৰে যে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এইখন কিতাপ কোনে লিখিছিল? তেতিয়াহ'লে আপোনালোকে ক'ব দাদাভাই নাওৰাজীয়ে লিখিছিল। আৰু কমাৰ্চ অফ ইণ্ডিয়া এই কিতাপখন কোনে লিখিছিল বুলি ক'লে তেতিয়াহ'লে আপোনালোকে ক'ব দাদাভাই নাওৰাজীয়ে লিখিছিল। এইখিনিয়ে হৈছে আজিৰ ভিডিঅ'টো। আশা কৰো ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কিবা বুজি নাপালে কমেন্ট বক্সত ক'ব পাৰে। নেক্সট ক্লাছত আমি আলোচনা কৰিম সোশিও ৰিলিজিয়াছ ৰিফৰ্মছ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতত কিদৰে সামাজিক সংস্কাৰ হৈছিল তাৰ বিষয়ে আলোচনা কৰিম। আজিলৈ সামৰিছো, ধন্যবাদ।